কামৰূপত ৰঙামাটিৰ অবৈধ কোলা বেহা ঐতিহাসিক চিলাপাহাৰত অবাধ বন ধ্বংসযজ্ঞ নিধিৰাম চৰ্দাৰ হৈ বহি আছে বন বিভাগ ইয়া কামৰূপ পছৰিয়াৰ সমীপৱৰ্তী বৰগাঁৱৰ ঐতিহাসিক চিলাপাহাৰ ভৱেশ দাস আৰু ৰূপধন দাসৰ নেতৃত্বত স্থানীয় একাংশ বন মাফিয়াই দিনে নিশাই চিলাপাহাৰত চলাইছে খনন কাৰ্য কাষতে আছে চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় সাংবাদিকৰ প্ৰশ্নত অসহায় স্বীকাৰোক্তি তেওঁলোকে হেনো একো কৰিব নোৱাৰে উপায় নাই না না আপনার নাম তো কি আপনি সাংবাদিক উল্টা কৈছে আমি কি করব লাগে তো আপনার কি করব এটা ফরেস্ট ডিপার্টমেন্টে রাখিছে শুনক মৌজাদাৰৰ ল'ৰাটোই নিজে চামিল হৈছে গমদিনা মাটি কাটাত সহযোগ কৰিছে আপোনালোকে মৌজাদাৰৰ ল'ৰাটোৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰক আপোনালোকৰ সেইখিনিতো কেপাচিটি আছে এইটো আমি অফিচাৰ আপুনি যদি আমাক সুধে আকৌ আমি কি কৰিব লাগে আমি কি ক'ম আপোনাক অফিচাৰক জনাইছোঁ যে মৌজাদাৰৰ নিজৰ ল'ৰাটোই মাটি কাটাত চামিল হৈছে এতিয়া তেখেতে নিজে স্বয়ং পাৰ্টিৰ লগত যোগদান হৈছে হোৱাৰ পিছত আমি অফিচাৰক জনাইছোঁ তাৰমানে এতিয়া আপোনালোকক সহায় কি কৰিম আপোনালোকৰ হয়তো একো ৰাস্তা নাই আমাৰ ৰাস্তা আমি সৰু মানুহ আমি কি ৰাস্তা সেইটো একো ৰাস্তা নাই একো কৰিব নোৱাৰে চিলাপাহাৰ খননত জড়িত আছে এজন মৌজাদাৰ পূব বংশৰ মৌজাদাৰৰ পুত্ৰও পাহাৰ খননত জড়িত থকাৰ স্বীকাৰোক্তি বনকৰ্মীৰ ইতিমধ্যে চিলাপাহাৰৰ 14 বিঘা ভূমি মৌজাদাৰ পৰিয়ালৰ নামত একচনীয়া পট্টালৈ পৰিৱৰ্তন কৰা হৈছে প্ৰায় 50 বছৰ ধৰি চিলাপাহাৰ দখল কৰি আহিছে মৌজাদাৰ পৰিয়ালে উত্তৰ গুৱাহাটীৰ গোটেইবোৰ পাহাৰ মেকুৰী পাহাৰ পছৰীয়া পাহাৰ ইত্যাদি পাহাৰবোৰ কাটি কুটি ৰমৰমীয়া ব্যৱসায় হৈ আছে জুবিনদাই কৈ মৰি গ'ল যে আমি প্ৰকৃতিপ্ৰেমী আৰু তেওঁ গছ গছনি ৰোৱাৰ কথা কৈছিল বিশেষকৈ চাওক স্বয়ং গুৱাহাটীৰ মাজমজিয়াৰে দীঘলী পুখুৰী গাছ কটাল কাটি পেলালে আৰু ইয়াত মনে মনে গাছ কটাৰ কি আৰু হেৰি থাকিব পাৰে চৰকাৰখনে বা এই বন বিভাগে প্ৰকৃতি প্ৰেমৰ কথা নাভাবে গাছ কাটি তহনহীন কৰক তেওঁলোক ধনী হ'লে হ'ল এক শ্ৰেণী ধনী হৈ আছে এক শ্ৰেণী শেষ হৈ গৈ আছে ডিচি চকুমুটি থাকে আৰু আপুনি কি বন বিভাগৰ কথা কৈছে হে দল সংগঠন নাই নেকি দল সংগঠন বাদ টকা পালে দল সংগঠন টকা পালে আছু টকা পালে আলফা টকা পালে চব আৰু এতিয়া ঐতিহাসিক চিলাপাহাৰৰ 14 বিঘা ভূমি মৌজাদাৰ পৰিয়ালে কেনেকৈ নিজৰ দখললৈ আনিলে সেয়া ৰহস্যৰ আৱৰ্তন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ